সকলকে স্বাগতম জনাইছো আজি তোমালোকলৈ লৈ আহিছো আসামিজ এমসিকিউ বা শর্ট কোয়েশ্চন আনসার ঠিক আছে শর্ট কোয়েশ্চন আনসার লৈ আহিছো যেটো এমসিকিউ আৰু শর্ট দুইটাৰে কামত দিব আজি আমি প্ৰথম আজি চেপ্টাৰ 3 হ'ব চেপ্টাৰ 3 ইয়াৰ 3 নম্বৰ চেপ্টাৰ হ'ব আমাৰ চেপ্টাৰটোৰ নাম হৈছে প্ৰশস্তিৰ লেখক কোন ৰঘুনাথ চৌধুৰী ইয়াত লেখকৰ বিষয়ে আসামিছত জানিব লগাটো বহুত প্ৰয়োজনীয় হয় চেপ্টাৰ 3 এটো প্ৰশস্তি যেটো আমি আজি এমসিকিউ বা শর্ট কোয়েশ্চন লৈ আহিছো শর্ট কোয়েশ্চন জানিলে এমসিকিউ এনে পাৰিবা তো ৰঘুনাথ চৌধুৰী প্ৰথম প্ৰশ্ন ৰঘুনাথ চৌধুৰী কি কবি বুলি জানে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় পটাপট লিখিবা মোৰ ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় আনসার বিহগী কবি ঠিক আছে তোমালোকে পটাপট নোট কৰি লোৱা মই আগতে লিখি লোৱা নাই ডাইৰেক্ট লিখি গৈছো ৰঘুনাথ চৌধুৰীৰ জন্ম কেতিয়া হৈছিল 1879 চনত ৰঘুনাথ চৌধুৰীৰ কোৱেশ্চন ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল মুকালমুৱা ওচৰৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত ঠিক আছে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় বিহগী কবি মই শর্টকে লিখিছো ৰঘুনাথ চৌধুৰী জন্ম কেতিয়া হৈছিল 1879 চনত ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল মুকালমুৱা ওচৰৰ লাওপাৰা গাঁৱত এতিয়া নেক্সট কোৱেশ্চনলৈ যাওঁ আসামিছত বিশেষকৈ লেখক কবি এই কিজনৰ বিষয়ে ভালকে জানিব লাগে কোনটো প্ৰশ্ন ক'ত আহিব ক'ব নোৱাৰি কাৰণ লেখকৰ বিষয়ে জানিবই লাগিব কবিৰ বিষয়ে জানিবই লাগিব এইবোৰ প্ৰশ্ন বেছি থাকে এমসিকিউ তাৰ পিছত আহি গ'ল ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম কি ভোলানাথ চৌধুৰী কিছুমান কোৱেশ্চন তোমালোকে নিজে নোট ডাউন কৰি ল'বা তাৰ পিছত ৰঘুনাথ ইম্পৰ্টেন্ট প্ৰশ্ন হ'ল ৰঘুনাথ চৌধুৰী কোন যুগৰ কবি আছিল বা কোন যুগৰ কবি কলিযুগৰ বুলি লিখিলে হ'ব নেকি কলিযুগৰ বুলি লিখিলে নহ'ব ইয়াত কবিতা বা সাহিত্যৰ এটা যুগ থাকে সেই যুগটো জনাটো দৰকাৰ সেই যুগ এটা হৈছে জোনাকী যুগৰ কবি বুলি জনা যায় জোনাকী যুগৰ আকৌ ৰঘুনাথ চৌধুৰী কোনখন সাহিত্য সভাৰ সভাপতি আছিল বা কেতিয়া
ইয়াত কোনখন সাহিত্য সভাৰ সভাপতি আছিল? সাহিত্য সভাৰ সভাপতি আছিল। কোনখন সাহিত্য সভাৰ সভাপতি আছিল? 1935 চনৰ তেজপুৰত হোৱা অধিৱেশনত। ঠিক আছে, 1935 চনৰ তেজপুৰত হোৱা অধিৱেশনত। কোনখন আলোচনীত পোনপ্ৰথমে ৰঘুনাথ চৌধুৰীৰ কবিতা প্ৰকাশ পাইছিল? জোনাকী আলোচনীত। এইটো মনত ৰাখিব, জোনাকী যুগৰ মানে জোনাকী আলোচনীত তেওঁ প্ৰথম কবিতা প্ৰকাশ পাইছিল। তাৰপিছত ৰঘুনাথ চৌধুৰীৰ লিখনিত আন কি ভাষাৰ প্ৰয়োগ হৈছিল? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। ৰঘুনাথ চৌধুৰীৰ লিখনিত আন কি ভাষাৰ প্ৰয়োগ হৈছিল? বা প্ৰয়োগ হোৱা দেখা গৈছিল? সংস্কৃত আৰু আৰবী। মনত ৰাখিবা, ৰঘুনাথ চৌধুৰীৰ লিখনিত আন কি ভাষাৰ প্ৰয়োগ হোৱা দেখা পাইছিল? সংস্কৃত আৰু আৰবী। তোমালোকে নোট কৰি লোৱা, ভালকে সুবিধা হ'ব, নোট কৰি লোৱা। ৰঘুনাথ চৌধুৰীৰ প্ৰথম পুথিখনৰ নাম কি? ৰঘুনাথ চৌধুৰীৰ প্ৰথম পুথি কবিতা পুথি বা পুথি। প্ৰথম কবিতা পুথিখনৰ নাম কি? সাদৰী। কিমান চনত? 1910 চনত প্ৰকাশ হৈছিল। প্ৰথম কবিতা পুথিখনৰ নাম কি? সাদৰী। ৰঘুনাথ চৌধুৰীৰ প্ৰথমটো হ'ল, এতিয়া ৰঘুনাথ চৌধুৰীৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি? ৰঘুনাথ চৌধুৰীৰ দ্বিতীয় পুথিখনৰ নাম হ'ল কেতেকী। কিমান চনত? 1918 চনত। তেনেকে কৰি ৰঘুনাথ চৌধুৰীৰ দ্বিতীয়, তৃতীয়, চতুৰ্থ এইখিনি তোমালোকে লিখি ল'বা। দ্বিতীয়, তৃতীয়, চতুৰ্থ এইখিনি তোমালোকৰ জনাটো খুবেই প্ৰয়োজনীয় পুথিকেইখনৰ নাম। মই তথাপি কৈ দিছোঁ, তোমালোকে শুনি যাওঁ। প্ৰথমখন সাৰদী, দ্বিতীয়খন কেতেকী, তৃতীয়খন কাৰৱালা আৰু চতুৰ্থখন দহি কতৰা। মনত ৰাখিবা। তাৰপিছত ৰঘুনাথ চৌধুৰী কোনখন আলোচনী সহ সম্পাদক আছিল? জোনাকী যুগৰ কবি যেতিয়া, জোনাকীয়ে প্ৰথম তেওঁ সম্পাদক আছিল। ৰঘুনাথ চৌধুৰীক বিহগী কবি আখ্যা কিয় দিয়া হৈছিল? এইটো এটা ইম্পৰ্টেণ্ট শ্বৰ্ট প্ৰশ্ন, তোমালোকে জনাটো দৰকাৰ। ৰঘুনাথ চৌধুৰীৰ মৃত্যু, ইয়াৰ পিছত ৰঘুনাথ চৌধুৰীয়ে
তাৰপিছত কি আলোচনী প্ৰকাশ কৰিছিল অলপ তাৰপিছত মনত ৰাখিবা কোনখন আলোচনীৰ সম্পাদক আছিল মইনা আৰু জয়ন্তী এইটো মনত ৰাখিবা ৰঘুনাথ চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল মইনা আৰু জয়ন্তী মইনা আৰু জয়ন্তী আলোচনীৰ সম্পাদক আছিল বা সম্পাদক কৰিছিল তাৰপিছত কি সুধিছিলো কি বিহগী কবি তেওঁ বিশেষকৈ বিহগ অৰ্থাৎ চৰাইক লৈ কবিতা লিখাৰ বাবে বিহগী কবি বুলি কিয় কোৱা হৈছিল বিহগী কবি তেওঁ বিশেষকৈ অৰ্থাৎ ৰঘুনাথ চৌধুৰীয়ে বিশেষকৈ বিহগক লৈ বিহগ মানে অৰ্থাৎ চৰাইক লৈ কবিতা লিখাৰ বিহগ আৰু চৰাইক লৈ কবিতা লিখাৰ বাবে মনত থাকিব এইটো একেবাৰে মনত ৰখাই কৈ দিছোঁ বিহগী কবি বুলি কিয় কোৱা হয় ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কিয় কোৱা হয় তেওঁ বিশেষকৈ বিহগ অৰ্থাৎ চৰাইক লৈ কবিতা লিখাৰ বাবে তেওঁ বেছিভাগতে চৰাইক লৈ পেলাই কবিতা পুথি লিখিছে যে সেইবাবে তেওঁক বিহগী কবি বুলি কয় মনত থাকিব আজিৰ পৰা তাৰপিছত প্ৰশস্তি যে আমি এতিয়া পালোঁ এতিয়া যিটো আমি প্ৰশস্তি অৰ্থাৎ যিটো চেপ্টাৰৰ কথা কৈ আছোঁ প্ৰশস্তি অৰ্থ কিনো প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা প্ৰশস্তি মানে আৰাধনা এইটো মনত ৰাখিবা আৰাধনা ইয়াত কবিয়ে কিহে পৃথিৱীৰ দশু দিশ উদ্ভাসিত কৰা বুলি কৈছে পুৱাৰ সূৰুজৰ কোমল ৰাগে অৰ্থাৎ কোমল সূৰুজৰ কিৰণে দশু দিশ উদ্ভাসিত কৰে মই কেইটামান কৈ দিছোঁ এতিয়া মই নিলিখাওঁ তোমালোকক ইতিমধ্যে ক'লোৱে প্ৰাকৃতিক কোনে সাদৰি আনিলে যিটো চেপ্টাৰ তোমালোকে ইতিমধ্যে পঢ়ি আছা সেইটোৰ ওপৰতে ক'বলৈ গৈ আছোঁ নৱ কিশলয় দলে চিত্ৰহাৰী বুলি কবিয়ে কাক সম্বোধন কৰিছিল ফুল কুসুমৰ সকলো ফুল কুসুমৰ চিত্ৰহাৰী বুলি কৈছিল চিত্ৰহাৰী মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কৈছিল ৰবাব ফুল মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছিল ৰবাব ফুল জল স্থল আৰু কত দেৱতা মহা অভিযান চলিছে কত অন্তৰিক্ষত কবিয়ে কোন ছদ্মভৰা সুমধুৰ গান জোৰা বুলি কৈছিল কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছিল কোনে ছন্দভৰা গান জুৰিছিল বন চৰাই কবিয়ে কাক জাগি উঠিবলৈ আহ্বান কৰিছিল কাক অমৃতৰ পুত্ৰসকলক মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে কিহে গায় মোহন কৃষক বেনুৱে
সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কাক জনাইছে ভক্তবৃন্দক সুন্দৰৰ ৰূপ আখ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কি ত্যাগ কৰিবলৈ কৈছে মুখ ত্ৰন্তালহ ভাৱ 65 কবিতাটিৰ কবি কোন ৰঘুনাথ চৌধুৰী গতিকে আজিৰ চমু প্ৰশ্ন ইমানেই আছিল যিসকলে লিখা নাই লিখি ল'বা মই কোৱাখিনি তোমালোকে লিখি ল'বা কলো এতিয়া আমি নেক্সট অসমীয়াৰ আমি যাম মই অসমীয়া লিখা হৈছিল সৈয়দ আব্দুল মালিক দেৱে লিখিছিল সেইটো আমি নেক্সট চেপ্টাৰত আলোচনা কৰিম আৰু যদি তোমালোকক এনেকৈ মুখেৰে কোৱাৰ কাৰণে বেয়া পাইছা লিখি দিব লাগে লিখি দিম আজিৰ ভিডিঅ'টো তোমালোকে কেনে পাইছা জনাবলৈ নাপাহৰিবা নে এনেকৈ কৰিলে তোমালোকৰ বেছি ভাল লাগে নে লিখি পিছত ক'লে তোমালোকৰ ভাল লাগে তোমালোকে জনাবলৈ নাপাহৰিবা আৰু এই ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত অকণমান শ্বেয়াৰ কৰি দিবা ধন্যবাদ আজিলৈ আহিছোঁ লগ পাম নেক্সট ভিডিঅ'ত